নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ আহ্বানত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ আহ্বানত জলজীৱন মিছনৰ ঠিকাদাৰসকলৰ প্ৰাপ্য ধন মুকুলাই দিয়াৰ দাবীত যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ প্ৰাংগণত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে। এই কাৰ্যসূচীটো যোৰহাট ডিভিজনতে নহয়, গোটেই অসমতে 43টা ডিভিজনত 46টা ডিভিজনত এই কাৰ্যসূচী আজি গ্ৰহণ কৰা হৈছে। আমি এটা চৰকাৰক জেজেএমত যিমানখিনি কণ্ট্ৰেক্টৰে কাম কৰিছিলে সেই কামখিনি অনাদায় বিলখিনি অতি শীঘ্ৰে চৰকাৰৰ পৰা আমি মোকলাই দিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ বহুত সংখ্যক বিল অলৰেডি আমাৰ ইয়াত আহি চেংচন হৈ পৰি আছে, সেইখিনিও আমাক আজি পৰ্যন্ত পে'মেণ্ট আমাক কণ্ট্ৰেক্টৰসকলক দিয়া নাই। সেইকাৰণে অনতিপলমে যাতে চৰকাৰে এই কণ্ট্ৰেক্টৰসকলক সেই বিলখিনি মুকলি কৰি দিয়ে, তাৰ কাৰণে আমি এই ধৰ্মঘট অনুষ্ঠানৰ পৰা চৰকাৰলৈ অনুৰোধ জনাইছোঁ। কিমান টকা হ'ব বুলি আপোনালোকে মানে কি পাবলৈ আছে? যোৰহাটত আমাৰ 42 কৰোৰ অলৰেডি চেংচন হৈ যোৰহাট ডিভিজনত পৰি আছে। কেইটা আঁচনি ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে? আমাৰ যোৰহাটত আপোনাৰ 270টা আমি পানী যোগান আঁচনি 270টা অলৰেডি যোৰহাটত আমি ফিনিছ কৰিলোঁ। তাৰে আপোনাৰ 219টা আমি কমিটিক হেণ্ডঅভাৰ কৰিলোঁ। আমাৰ গাঁৱে মানে বিভিন্ন পানী যোগান আঁচনিবিলাকৰ এখন কমিটি থাকে, কমিটিত আমি 270টাৰ ভিতৰত আমি 219টা অলৰেডি তেখেতসকলক হেণ্ডঅভাৰ কৰা হ'ল। ইয়াৰে কিন্তু আমাৰ পইচা প্ৰায় 42 কোটি টকা আমাৰ ফাইনেন্সত চেংচন হৈ আহিলে। আমাৰ এফচি আহিল 42 কোটি টকা, কিন্তু সেই পইচাটো ডিপাৰ্টমেণ্টে এতিয়ালৈকে আমাক দিব পৰা নাই। আৰু তাৰে আমাৰ 4 কোটিমান টকা আমাৰ এই ধৰক আপোনাৰ পেণ্ডিং হৈ আছে। পেণ্ডিং মানে কিছুমান বিল আমাৰ ডিচি অফিচত আছে জমা হৈ, কিছুমান আমাৰ নিজৰ ডিপাৰ্টমেণ্টতে আছে, কিছুমান হেড অফিচত আছে। এনেকুৱা ধৰণে আমাৰ প্ৰায় 4 কোটিমান টকা আমাৰ বিল পেণ্ডিঙত আছে। আৰু ৰানিঙৰ পৰা আমি অলৰেডি 42 কোটি 42 কোটি টকা আমাৰ যোৰহাটৰ আমাৰ মানে ৰানিঙত আমি সেইখিনি পাবলৈ আছে। তাৰে কোনোবাই হয়তো 20%, কোনোবাৰ 40% এনেকুৱা আমাৰ বিলখিনি পাব আছে। আৰু অকল এই জেজেএমৰ ধৰক আপোনাৰ এই আমাৰ আজি মূল দাবীটো হৈছে জেজেএমৰ অনাদায় ধন আমাক মুকলি কৰি দিয়া, আৰু যিখিনি আপোনাৰ 6% GST এটা আছিলে, সেইটো অতিৰিক্ত GST আমি দিব লাগে, যিটো তাতকৈ আমাৰ পৰা 6% অতিৰিক্তভাৱে আমাৰ পৰা চৰকাৰে লৈ থৈছে। সেই GST অতিৰিক্ত GST 6% আমাক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ যিখিনি প্ৰথম জেজেএম আৰম্ভ হৈছিল অসমত, আমাৰ FSTC ইমিডিয়েট FSTC বুলি এটি অতি ক্ষুদ্ৰ আমাৰ কণ্ট্ৰেক্টৰবিলাকে কোনোবাটো হয়তো 40টা কৰিছিলে, কোনোবাই 20টা কৰিছিলে, এনেকৈ যিখিনি জেজেএম আৰম্ভ হৈছিলে ইমিডিয়েট FSTC, সেই পইচাটো আজিলৈকে আমাৰ মুকলি কৰি দিয়া হোৱা নাইকিয়া। আমাক সেই পইচাটো মুকলি কৰি দিব লাগে। আৰু ইয়াৰ লগতে আনুষাংগিকভাৱে জেজেএমৰ লগত আমাৰ এটা ডিভিজন জীয়াই থাকিবলৈ, যেনেকৈ আমি আজি শংকৰ সংঘত কাম কৰিছোঁ, ক'ৰবাত প্ৰাইম মিনিষ্টাৰ তাত কাম কৰিছোঁ, বা আমাৰ ধৰক 26 জানুৱাৰী 15 আগষ্ট এইবিলাকত যেনেকৈ আমাৰ কামবিলাক কৰা হয়, এইবিলাক একেবাৰে আমাৰ ক্ষুদ্ৰ কণ্ট্ৰেক্টৰে কৰা হয়, যিখিনি আমাৰ হেণ্ড টিউবেল কৰি মেলি জীয়াই থকা কণ্ট্ৰেক্টৰ। আজি তেখেতসকলো বিপদত পৰিছে। আমি শংকৰ সংঘত কাম কৰিলোঁ, আজি কিমান দিন হৈ গ'ল, প্ৰায় যোৰহাটৰ শংকৰ সংঘ অধিৱেশন হৈ যোৱা আপোনালোকেও জানে। আজিলৈকে কিন্তু আমাৰ একো এটা প্ৰমাণেই নাই। আজি আমি কাম কৰিছোঁ, আমাৰ ৱৰ্ক অৰ্ডাৰ নাই, তাত আমাৰ কোনো এষ্টিমেটৰ একো কথা নাইকিয়া। এই সমস্ত এটা ডাঙৰ মানে এটা বুমেৰাং হৈ আছে আচলতে। গতিকে এই গোটেই কথাখিনি লৈ পেলাই আজি আমি গোটেই সদৌ অসমৰ আমাৰ যিমান জনস্বাস্থ্য কাৰিকৰী ডিভিজন আছে, প্ৰত্যেক ডিভিজনতে আমি 2 ঘণ্টাৰ কাৰণে এই অৱস্থান ধৰ্মঘট আমি পালন কৰিম। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।